নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি আজি পঢ়িম তোমালোকৰ দশম শ্ৰেণীৰ যোনটো ষষ্ঠ অধ্যায় 6 নম্বৰ চেপ্টাৰটো কি হয় লাইফ প্ৰসেসেস বা জীৱন প্ৰক্ৰিয়া এটা তোমালোকৰ প্ৰথম চেপ্টাৰ বায়োলজি তাৰ পিছত এতিয়া বায়োলজিটো ষ্টাৰ্ট কৰিলো ইতিমধ্যে কেমিষ্ট্ৰিটো শেষ কৰিলো এতিয়া আমি আজিৰ পৰা আৰম্ভ কৰিম তোমালোকৰ বায়োলজি আৰু আৰম্ভ কৰিম তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ বায়োলজি এটো কি হৈছে জীৱন প্ৰক্ৰিয়া বা ইংৰাজীত কম লাইফ প্ৰসেস ঠিক আছে এতিয়া চোৱা তোমালোকে যদি চিনাক্ত কৰিব লাগে এটা জীৱ বা এজন মানুহ জীয়াই আছে নাই তাৰ কাৰণে তুমি কি কেনেকৈ চিনাক্ত কৰিবা প্ৰথম কথাটো হ'ল যদি মানুহজন বা জীৱ জন্তুটো নিজৰ জেগাৰ পৰা মানে চলাচল কৰিছে বা অলপ হিলিছে তেতিয়া আমি কম যে জীৱ মানে তোমাৰ কি বুলি কয় সেই জীৱটো যে মানুহজন জীৱিত হৈ আছে কিন্তু যে তোমালোকৰ বিজ্ঞানৰ ভাষাত এই বস্তু বেলেগ বিজ্ঞানৰ ভাষাত এজন মানুহ বা এটা জীৱ জীৱিত হ'বলৈ কি কৰিব লাগিব সিহঁতৰ মাজত যোনটো প্ৰসেছে যোনখিনি প্ৰণালী দৰকাৰ হয় জীৱন প্ৰক্ৰিয়াত মানে জীয়াই থাকিবলৈ সেইবিলাক প্ৰক্ৰিয়া যদি চলি থাকে তেতিয়া কি বুলি কয় সেই মানুহজন বা সেই জীৱটো জীৱিত হৈ আছে বুলি কয় গম পাইছা ঠিক আছে কোমা বুলি নামটো জানে কোমাত যায়গৈ যে মানুহবোৰ যেতিয়া কিছুমান বেমাৰ হ'লে কোমা গুচি যায় কোমাত কি হয় আমিতো দেখাটো তেওঁতো পুৰা লৰচৰ কৰিবই নোৱাৰে কিন্তু কি হয় তেওঁ হিচাপে বৈজ্ঞানিক মানে বিজ্ঞানৰ দৃষ্টিত চাবলৈ গ'লে সেই মানুহজন কোমাত থাকিও তেওঁ জীৱিত কিয় জীৱিত তেওঁৰ অকল মানে মগজুটো কাম নকৰে কিন্তু গোটেই শৰীৰটো যিমান তোমালোকৰ প্ৰক্ৰিয়া থাকে যেনেদৰে তোমালোকৰ হাৰ্টে হৈ যাওক বা তোমাৰ লিভাৰে হৈ যাওক বাকি সবেই কাম কৰি থাকে অকল মগজুটোৱে কাম কৰা বন্ধ কৰি দিয়ে তাকে কোমা বুলি কয় গম পাইছা এতিয়া আমি পঢ়িম যে প্ৰথম যেটো আমাৰ টপিক হ'ব সেই টপিকটো হ'ব তোমাৰ জীৱিত আৰু অজীৱিত আমি কেনেদৰে চিনাক্ত কৰিব পাৰো এটা লাইন তোমালোকৰ পাঠ্যপুথিৰ পৰা অনা হৈছে চোৱা চলন বা সঞ্চালন দেখা পালে আমি কি কৰিব সহজে জীৱিত বুলি চিনাক্ত কৰা যায় মানুহ কুকুৰ বা গৰু যি হওক জীৱ-জন্তু যি হওক সিহঁতে কি হয় যদি চাল চলন কৰি থাকে সিহঁতে চলন বা সঞ্চালন কৰি থাকে তেতিয়ালে কি হ'ব আমি তেওঁলোকক সিহঁতক আমি কি বুলি কওঁ জীৱিত বুলি চিনাক্ত কৰো কিন্তু নিদ্ৰাটো মানুহে নিদ্ৰাত মানুহে চলন কৰি থাকে জানো চলন বা সঞ্চালন কৰি থাকে জানো মানে হিলি থাকে জানো নাথাকে নহয় কিন্তু আমি নিদ্ৰাত থাকোঁতেতো আমি জীৱিত হৈ থাকো নহয় জানো কথাটো এটোৱে বস্তু যে নিদ্ৰাত কি হৈ থাকে আমাৰ যোনটো শ্বাস প্ৰশ্বাসৰ যোনটো প্ৰক্ৰিয়া সেই বস্তুটো চলি থাকে সেইকাৰণে আমি কি বুলি কওঁ জীৱিত বুলি কওঁ ঠিক আছে কেৱল চলন দৃষ্টিগোচৰ হোৱাই জীৱিত হোৱাৰ একমাত্ৰ চিহ্ন নহয় এটোৱে অকল একমাত্ৰ চিহ্ন নহয় অকল চলনটো মানে গম পাইছা যে উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদবিলাকটো জীৱিত থাকে সিহঁতেতো এটা জেগাৰ পৰা আন এটা জেগা যাব নোৱাৰে গম পাইছা নাই যাব নোৱাৰে কিন্তু সিহঁতেতো জীৱিত সিহঁতে কি হয় উদ্ভিদৰ সময় সাপেক্ষে যে উদ্ভিদ যে বৃদ্ধি হয় সেইটো চলন কৰিব নোৱাৰে মানে তোমালোকৰ এটা জেগাৰ পৰা আন জেগালৈ যাব নোৱাৰে কিন্তু সিহঁতে সময় সাপেক্ষে এজোপা সৰু পুলি এটা ডাঙৰ হৈ নাযায় জানো গছৰ সাইজটো ডাঙৰ হৈ গৈ থাকে সেইটো কাৰণে আমি কি বুলি কওঁ এটা জীৱিত হোৱাৰ উদ্ভিদৰ মুখ্য লক্ষণ হৈছে সময় সাপেক্ষে উদ্ভিদৰ বৃদ্ধি ঠিক আছে এইটোটা কিছু জীৱৰ চলন আৰু শ্বাস প্ৰশ্বাস আমি খালী চকুৰে দেখা নাপাওঁ কিছুমান মানে জীৱৰ কি হয় যোনটো মানে এটা চাল চলন হওক বা শ্বাস প্ৰশ্বাসে হওক এইটো কি হয় আমি দেখা নাপাওঁ খালী চকুৰে কিয় দেখা নাপাওঁ কাৰণ সিহঁতৰ যোনবিলাক চলাচল সেইবিলাক কি হয় আণৱিক স্তৰত হয় মলিকুলাৰ মুভমেন্ট হয় মানে সেইটো আণৱিক মানে একদম সূক্ষ্ম ভাৱে মানে হেতি জীৱকেইটা ইমানেই সৰু আৰু সিহঁতৰ মাজত থকা যোনকেইটা সিহঁতৰ বডি পাৰ্টছ খিনি আৰু সৰু সেইটো কাৰণে কি হয় সিহঁতৰ যোনটো চলাচল হয় চলাচলটো কি হয় আণৱিক স্তৰত হয় সেইটো কাৰণে এইটো হৈছে সিহঁতৰ জীৱনৰ প্ৰধান বৈশিষ্ট্য ঠিক আছে এতিয়া প্ৰথমটো হৈছে তোমালোকে ভাইৰাছ এই ভাইৰাছটো এটা বিতৰ্কিত জীৱ হা জীৱ বুলি নকয় এটা বিতৰ্কিত মানে এই বহুত বিতৰ্কিত ভাইৰাছটো কাৰণ যেতিয়া ভাইৰাছে এটা তোমাৰ কিবা বেলেগ এটা মানে তোমাৰ জীৱিত প্ৰাণীৰ সংস্পৰ্শত নহালৈকে সিহঁতি পুৰা মানে মৰা নিচিনাকে থাকে যেতিয়া সিহঁতি কিবা এটা প্ৰাণী বা মানুহৰ কিবা এটা জীৱৰ সংস্পৰ্শত আহিব সিহঁতৰ শৰীৰত সোমাই যাব তেতিয়া সেই ভাইৰাছটো কি হ'ব জীৱিত বুলি আমি ক'ব পাৰো গম পাইছা সেইটোৱে কৈছে ভাইৰাছৰ আণৱিক চলন নাথাকে যতক্ষণ নে জীৱ কোষত প্ৰৱেশ নকৰে যেতিয়ালৈকে সিহঁতি মানে জীৱৰ কোষত এটা জীৱিত প্ৰাণীৰ কোষত যেতিয়ালৈকে সিহঁতি প্ৰৱেশ নকৰে তেতিয়ালৈকে সিহঁতৰ কি হয় কোনো আণৱিক চলনেই নাথাকে গম পাইছা সিহঁতি মানে জীৱিতই নাথাকে সেইকাৰণে ইয়াক কি বুলি কয় বিতৰ্কিত জীৱ তোমালোকক যদি প্ৰশ্ন সোধে সৰু প্ৰশ্ন আহিব পাৰে সৰু প্ৰশ্ন আহিলে যে ভাইৰাছটো কিয় এটা বিতৰ্কিত জীৱ তোমালোকে লিখিব লাগিব যে ভাইৰাছৰ আণৱিক চলন নাথাকে যতক্ষণলৈ যেতিয়া সিহঁতি মানে জীৱৰ কোষত নোসোমায় যেতিয়ালৈকে সিহঁতি মানে তোমাৰ জীৱৰ কোষত নোসোমায় তেতিয়ালৈকে সিহঁতৰ কোনো চাল চলন নাথাকে আণৱিক চাল চলন নাথাকে ঠিক আছে এইটোৱে হৈছে ইয়াৰ মেইন ৰিজন তোমালোকে নোট কৰি ল'বা ঠিক আছে এতিয়া সকলো জীৱ ৰাসায়নিক অণুৱে গঠিত কোষ কলা
অংগাণু ইত্যাদি থাকে মানে সকলো জীৱ এতিয়া আমাৰ যোনটো শৰীৰটো হেৰিটো যিমান বিভিন্ন ধৰণৰ কি হয় ৰাসায়নিক অণুৱে গঠিত ঠিক আছে মেইনলি কোনটো হয় আমি কাৰ্বনৰ চেপ্টাৰটো পঢ়িছিলো মেইনলি আমাৰ যোনটো শৰীৰটো কিহেৰে গঠিত কাৰ্বনেৰে গঠিত মেইনলি আৰু বহুত থাকে বহুত বেলেগ ধৰণৰ মৌল থাকে এতিয়া অণুবিলাক সদায় চলাচল কৰি থাকে এইটোই হৈছে জীৱৰ প্ৰক্ৰিয়া ভিত্তি আৰু যোনবিলাক জীৱিত থাকিব জীৱিত প্ৰাণীবোৰৰ যোনবিলাক অণু থাকিব অণুবিলাক সদায় কি হৈ থাকিব তোমালোকৰ চলাচল কৰি থাকিব গম পালা এইখিনি আছিলে তোমালোকৰ জীৱিত নে অজীৱিত আমি কেনেদৰে গম পাব পাৰো এইখিনি কিছুমান হেৰি আছিলে পইণ্ট আছিলে প্ৰথমটো চালো আমি যে চাল চলনটোৱে একমাত্ৰ হেৰি বৈশিষ্ট্য নহয় যাৰ দ্বাৰা আমি মানুহে এটা প্ৰাণী বা এটা জীৱ জীৱিত হৈ আছে নাই আমি চাবলৈ গম পাইছা এতিয়া উদ্ভিদে চাল চলন কৰিব নোৱাৰে সিহঁতে কিন্তু সময় সাপেক্ষে কি হয় সিহঁতৰ যোনটো সাইজটো বা সিহঁতি বৃদ্ধি হৈ গৈ থাকে তাত কি হয় সেই বৃদ্ধি হোৱা এটা কি হয় তোমাৰ এইটো উদ্ভিদৰ জীৱিত থকাৰ এটা বৈশিষ্ট্য এটা ভাইৰাছটো কি হ'ল ভাইৰাছটো এটা হৈছে তোমাৰ বিতৰ্কিত জীৱ কাৰণ ইহঁতি যেতিয়ালৈকে তোমালোকৰ এটা জীৱৰ কোষৰ ভিতৰত নোসোমায় যেতিয়ালৈকে সিহঁতি এটা জীৱিত প্ৰাণীৰ তোমাৰ সংস্পৰ্শত নাহে তেতিয়ালৈকে সিহঁতি কি থাকে সিহঁতি অজীৱিত হৈ থাকে মানে ডেড হৈ থাকে যেতিয়া সিহঁতি সোমাব তেতিয়া সিহঁতি কোষৰ ভিতৰত বেলেগ কোষৰ ভিতৰত সোমাব তেতিয়াহে সিহঁতি কি হৈ থাকিব তোমাৰ জীৱিত হৈ থাকিব এইটো চাই ক্লাছ 9ত পঢ়িছিলা তোমালোকে হয় নাই ঠিক আছে হ'ব এতিয়া মেইন টপিকলৈ আহো আমি এতিয়া জীৱিত জীৱন প্ৰক্ৰিয়াবিলাক কি এতিয়া জীৱন প্ৰক্ৰিয়া মানেনো কি এটা তোমালোকৰ ইম্পৰ্টেণ্ট হা এই ডেফিনেশ্যনটো এই ডেফিনেশ্যনটো তোমাক পৰীক্ষাত সোধা দেখা যায় এতিয়া চোৱা জীৱৰ দেহত জীৱন ৰক্ষা কৰিবলৈ যিবিলাক কাৰ্য সদায় চলি থাকে তাকে কি বুলি কয় জীৱন প্ৰক্ৰিয়া বোলে তোমালোকৰ পৰীক্ষা যদি আহে যে জীৱন প্ৰক্ৰিয়া মানেনো কি তোমালোকে এই লাইনটো লিখি দিলে 1 নম্বৰ এটা পাই যাবা ঠিক আছে আমি এতিয়া কিছুমান তোমালোকৰ পাঠ্যপুথিত মেইনলি তোমালোকৰ 4টা তোমালোকৰ জীৱন প্ৰক্ৰিয়া আছে আমাৰ মানে শৰীৰত বা যিকোনো জীৱত 4টা আছে সেই 4টা আমি ভালদৰে ডিসকাস কৰিম এতিয়া প্ৰথমতে আমি সেই 4টাৰ যোনকিটা জীৱন প্ৰক্ৰিয়া এটা এটাকে সৰু অলপকে চাম তাৰপিছত এটাকে আমি পিছত ডিসকাস কৰিম ঠিক আছে এতিয়া চাও আমি 4টা তোমালোকৰ জীৱন প্ৰক্ৰিয়া যোনকিটা বহুত ইম্পৰ্টেন্ট হ'ব ভালদৰে পঢ়িবা এইকিটা বস্তু তে প্ৰথম যোনটো তোমালোকৰ জীৱন প্ৰক্ৰিয়া দিছে আমাৰ ইয়াত পৰিপুষ্টি বা নিউট্ৰিশন মানে কি বুজা জীৱন প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ কি হয় আমাক কিহৰ লাগে শক্তি লাগে এই শক্তি ক'ৰ পৰা পাম আমি যেতিয়া আমি খানা খাম তেতিয়া আমি শক্তিটো পাম এইটো কথা ইয়াত কৈছে যে এই যোনটো আমাৰ জীৱন প্ৰক্ৰিয়া প্ৰথম জীৱন প্ৰক্ৰিয়াটো হেতু কি হৈছে পৰিপুষ্টি এই পৰিপুষ্টিৰ দ্বাৰা আমি কি হয় চোৱা শক্তিৰ উৎস কি হয় আমাৰ বহি পৰিবেশৰ পৰা অহা আহাৰ মানে বাহিৰৰ পৰা যোনবিলাক আহাৰ খাওঁতে ভাত চাত খাওঁতে বাহিৰৰ পৰা আহিছে শৰীৰৰ ভিতৰৰ পৰাটো খানাই সেইটো কাৰণে কৈছে বহি পৰিবেশৰ পৰা অহা আহাৰ এতিয়া আহাৰ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰ কৰে এই যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বোলে তোমালোকে মই নোটছ আকাৰত লিখি লৈছো যেতিয়া আহাৰ আমাৰ দেহৰ ভিতৰলৈ গৈ পিনি শক্তি স্থানান্তৰ কৰা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কয় তোমাৰ নিউট্ৰিশন বা পৰিপুষ্টি বুলি কোৱা হয় এই তোমালোকৰ ডেফিনেশ্যন ইম্পৰ্টেন্ট হা তোমালোকে ভালদৰে লিখি লবা এটা মই নোটছ আকাৰত তোমালোকে ভালদৰে জানে মানে মনত ৰাখিব পৰাকে ধুনীয়াকে শৰ্টকে লিখি দিছো ইয়াত তুমি যদি পৰীক্ষাত আহে তোমালোকে এনেদৰে লিখিব লাগিব যি প্ৰক্ৰিয়াত আহাৰ দেহৰ ভিতৰলৈ গৈ শক্তি স্থানান্তৰ কৰে সেই প্ৰক্ৰিয়াটোকে কি বুলি কয় পৰিপুষ্টি বুলি কোৱা হয় এইটো তোমালোকে নোটছ বনোৱা এটা মানে ষ্টাইল আৰু এনেকে নোটছ বিলাক বনাবা এতিয়া সোনকালে মানে তোমালোকৰ মনত থাকিব ঠিক আছে এতিয়া চোৱা আমাৰ এই শক্তি কিহৰ প্ৰয়োজন আমাক কিহৰ প্ৰয়োজন বৃদ্ধি আৰু বিকাশৰ বাবে বহি পৰিবেশৰ পৰা আমাৰ কি কেঁচা সামগ্ৰী আহৰণৰ প্ৰয়োজন আৰু সকলো জীৱৰ কি হয় কাৰ্বন সংযুক্তি অণুৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ মূল উৎস কি হৈছে যোনবিলাক কাৰ্বন ভিত্তিক যৌগ এইবিলাক আমাৰ মানে মেইন খাদ্যৰ উৎস এটা কাৰ্বন ভিত্তিক যৌগ মানে কোনবিলাক গম পাইছা নাই তোমালোকে যোনবিলাক কাৰ্বনেৰে গঠিত শাক-পাচলিয়ে হওক তোমালোকে শাক-পাচলি যে খাইছা এইবিলাক কি হয় মেইনলি কাৰ্বনেৰে গঠিত হৈ থাকে ঠিক আছে সেইটো কথা কৈছে এতিয়া খাদ্যৰ জটিলতা ভেদে পৰিপুষ্টিৰ প্ৰক্ৰিয়াটো বেলেগ আমি চাম দে পৰিপুষ্টি বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ প্ৰক্ৰিয়া চাম বেলেগ জীৱৰ বেলেগ তোমালোকৰ প্ৰক্ৰিয়া থাকে যোনবিলাক সৰু জীৱ সিহঁতৰ প্ৰক্ৰিয়াটো বেলেগ পৰিপুষ্টিৰ যোনবিলাক ডাঙৰ আমাৰ নিচিনা মানুহৰ বিশেষকৈ গৰু চৰু এইবিলাকৰ কি হয় পৰিপুষ্টি যোনটো হেৰিটো পৰিপুষ্টিটো বেলেগ থাকে ঠিক আছে এতিয়া প্ৰতিটো আমি মেইনলি তোমালোকৰ যোনবিলাক হেৰি ডাঙৰ জীৱ থাকিব সিহঁতৰ পৰিপুষ্টি কেনেদৰে হয় সেইটো চাম তাৰপিছত আৰু জটিল জীৱ যোনবিলাক সৰু এককোষীয়া জীৱ থাকিব সিহঁতৰ পৰিপুষ্টিটো আমি ভালদৰে চাম টেনচন নলবা সব পঢ়িম তোমালোকে বাছ ধ্যান দি দিয়া আৰু বায়োলজি সাবজেক্টটো এনেকুৱা গম পোৱা নাই তোমালোকে মানে সাধু নিচিনাকে পঢ়ি থাকিব পাৰা মানে ষ্টেপ বাই ষ্টেপ
একদম ধুনীয়া একদম স্কোৰিং পটককৈ মনত থাকি যায় বস্তুটো এতিয়া এইবিলাক বস্তুটো তোমালোকে জাষ্ট কিছুমান টাৰ্ম থাকে কিছুমান ৱৰ্ড থাকে কিছুমান শব্দ থাকিব সেই শব্দখিনি যদি তোমালোকে মনত ৰাখিব পৰা তেতিয়াহ'লে বায়'লজি একদম ইজি বহুত স্কোৰিং বায়'লজি গম পোৱা নাই বহুত স্কোৰিং বায়'লজি পটককৈ নম্বৰ পায় এই যোনটো চাৰিটা নে পাঁচটা চেপ্টাৰ আছে ন তোমালোকৰ বায়'লজি এতিয়া ভালদৰে পঢ়িবা হা এতিয়া চোৱা বায়'লজিৰ যোনটো তোমালোক ইয়াত কি আছে পৰিপুষ্টি ইয়াত তোমালোকৰ যদি ডিফিনেশ্যনটো সোধে পৰিপুষ্টি মানে কি তোমালোকে এইটো পাৰিব লাগিব আৰু পৰিপুষ্টি যোনটো নিউট্ৰিশ্যন এইটো পৰিপুষ্টিটো শব্দটো শুনিলে তোমালোকে আহি যাব পাৰে মনত যে এইটো মানে মনত আহি যাব যে পৰিপুষ্টি মানেতো আমি খোৱা বস্তু খোৱা নিউট্ৰিশ্যন মানে কি যোনটো আমি খাওঁ সেই খোৱা যোনটো আমাৰ প্ৰক্ৰিয়া সেই খোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় পৰিপুষ্টি বুলি কয় এতিয়া কিন্তু তোমালোকেতো বিজ্ঞান পঢ়ি আছা লিটাৰেচাৰটো পঢ়ি থকা নাই বিজ্ঞান পঢ়ি আছা কাৰণে কি হ'ব লাগিব তোমালোকে লিখিব লাগিব যে যোনটো আহাৰ যেতিয়া দেহৰ ভিতৰলৈ যাব তেতিয়া শক্তিৰ স্থানান্তৰ হ'ব তাকে পৰিপুষ্টি বুলি কোৱা হয় তোমালোকে বিজ্ঞানৰ ভাষাত ধুনীয়াকৈ লিখিব লাগিব বস্তুটো সেইটোৱে অলপ হেৰি হৈ যায় নহ'লেতো চবেই জানে পৰিপুষ্টি মানে নেকি গম পাইছা ঠিক আছে এতিয়া আমি নেক্সট যোনটো প্ৰক্ৰিয়া সেইটো চাওঁ নেক্সট হৈছে শ্বসন মানে কি গম পোৱা নাই এই যে আমি যে খাদ্যটো পালো সেই খাদ্যটোৰ পৰাটো আমি যোনটো নিউট্ৰিশ্যন পৰিপুষ্টি যোনটো আমি প্ৰক্ৰিয়াটো পালো সেই প্ৰক্ৰিয়াটো কি হৈছিলে আহাৰটো বাহিৰৰ বহি পৰিৱেশৰ পৰা বাহিৰৰ পৰিৱেশৰ পৰা আমাৰ ভিতৰলৈ আহিছিলে হ'ল সেইটো আছিলে কি আছিলে আমাৰ হেৰি তোমাৰ কি বুলি কয় পৰিপুষ্টি আছিলে আহি পিনে কি পৰিপুষ্টিত কি হয় আৰু সেইবিলাক আহাৰ যোনবিলাক আহিব সেইবিলাক কি হ'ব আমাৰ হজম হৈ শক্তি হেৰি হ'ব এতিয়া শক্তিটো যোনটো তোমালোকৰ শক্তি যে যোনটো হেৰি হ'ব শক্তি যে যোনটো মানে তোমালোকৰ উৎপাদন হ'ব সেই উৎপাদন কৰা যোনটো প্ৰক্ৰিয়া সেইটোকে কি বুলি কয় আমাৰ শ্বসন বুলি কয় ঠিক আছে এতিয়া ভালদৰে পঢ়োৱা থিয়ৰিটো কি কৈছে বহি পৰিৱেশৰ পৰা শক্তিৰ উৎসবিলাক ভিন্ন উৎসবিলাক কি হয় ভিন্ন এতিয়া মাংস খালেও শক্তি পাব পাৰোঁ আমি চব্জি খালেও শক্তি পাব পাৰোঁ বা ভাত খালেও শক্তি পাব পাৰোঁ ভিন্ন ধৰণৰ হ'ব পাৰে এতিয়া কাৰণ সকলো জীৱৰ একে পৰিৱেশ নিয়ন্ত্ৰণ নকৰে এতিয়া তোমালোকৰ সকলো জীৱৰ মানে যোনটো তোমালোকৰ শক্তিৰ উৎসটো বেলেগ বেলেগ এতিয়া ধৰক সিংহ এটাই কি কৰিব অকল হেৰি সি মাংস খাব সি থৈ না ঘাঁহ খাব নাখায় নহয় এতিয়া আমি চব খাব পাৰোঁ সেইটো বেলেগ কথা তাৰপিছত এতিয়া যদি জেব্ৰা এটাক বা জিৰাফ এটাক যদি তোমালোকে যদি মাংস খুৱাই দিয়া সি খাব পাৰিব জানো কেতিয়াও নোৱাৰে সেইটো কথা ইয়াত কৈছে যে বহি পৰিৱেশৰ শক্তি উৎসবিলাক ভিন্ন কাৰণ সকলো জীৱ মানে একে পৰিৱেশত নিয়ন্ত্ৰণ নকৰে ঠিক আছে আৰু খাদ্য দেহৰ ভিতৰত সৰলীকৰণ আৰু নতুন গঠনৰ জৰিয়তে শক্তিৰ এককলৈ পৰিৱৰ্তন হয় এই শক্তিৰে জীৱৰ দেহৰ অণুবিলাকৰ চলাচল আৰু বিকাশত সুচল কৰে আৰু যোনটো প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটোকে কি বুলি কয় আমি শ্বসন বুলি কওঁ এতিয়া চব আৰু পিছত ভালকে ক'ম এতিয়া চোৱা এই যোনটো শক্তিৰ এককটো কি গম পোৱা নাই তোমালোকে মনত ৰাখি থবা ATP এডিনোচিন ট্ৰাইফচফেট এইটোৱে তোমাৰ শক্তিৰ একক যোনবিলাক আমি খাদ্য খাওঁ এইবিলাক কি সৰলীকৰণ বা নতুন গঠন হয় সৰলীকৰণ বা নতুন গঠন মানে কি হয় তাত মানে হজম হৈ নতুন এটা পদাৰ্থৰ গঠন হয় নতুন এটা মানে তোমাৰ পদাৰ্থ বুলি ক'ব লাগিব নতুন এটা মানে তোমালোকৰ পুষ্টিৰ মানে গঠন হয় খাদ্য নতুন এটা মানে তোমালোকৰ নিউট্ৰিশ্যনৰ গঠন হয় সেইটোকে কৈছে যে নতুন সৰলীকৰণ হোৱাটো মানে কি হজম হোৱা বা নতুন কিবা এটা পৰিপুষ্টি গঠন হোৱা মানে তেনেকৈ তোমালোকৰ হেৰিয়ৰ পৰা ফেটছৰ পৰা অমিনো এক্সিলে প্ৰটিনৰ পৰা এমিনো এচিড গঠন হয় এইবিলাক পঢ়িম পিছত এই ঠিক তেনেদৰে সেইবিলাক নতুন কিবা মানে তোমালোকৰ গঠন হ'ব আৰু সেই গঠন হোৱা খাদ্যটো সৰলীকৰণ হ'ব তাৰপৰা নতুন কিবা এটা গঠন হ'বও পাৰে তাৰপিছত কি হ'ব সেইকেইটা শক্তিৰ উৎসলৈ পৰিৱৰ্তন হ'ব শক্তিৰ উৎস কি হয় আমাৰ ATP ঠিক আছে এতিয়া এই শক্তিয়ে কি হ'ব যোনটো জীৱৰ দেহত অণুবিলাকৰ চলাচল আৰু বিকাশৰ যোনবিলাক তোমালোকৰ কাম থাকিব সেই কামবিলাক সুচল কৰিব যেতিয়া এটা গাড়ী এখন চলিবলৈ তেল লাগে নাই ঠিক তেনেদৰে আমাৰ শৰীৰটো চলিবলৈ কিছুমান শক্তি লাগে এই শক্তিবিলাক ক'ৰ পৰা পাম আমি পাম বহি পৰিৱেশৰ পৰা আমি খাদ্যৰ পৰা পাম এই খাদ্যবিলাক আমি যেতিয়া খাম সিহঁতি হজম হ'ব তাৰ ফলত কি হ'ব হেৰি হজম হোৱা খাদ্যবিলাক শক্তিৰ এককলৈ ট্ৰান্সফাৰ মানে হেৰি হ'ব শক্তিৰ এককলৈ পৰিৱৰ্তন হ'ব আৰু সেই শক্তিৰ এককবিলাকে আমাক কি দিব আমাক কাম কৰিবলৈ আমাৰ দেহটো ভালদৰে চলাচল কৰিবলৈ ভালদৰে অণুবিলাক চলাচল কৰিবলৈ আমি ভালদৰে উশাহ ল'বলৈ এইবিলাক সকলো কামতে সহায় কৰিব গম পাইছা ঠিক আছে এতিয়া ইয়াৰ বাবে দেহৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া হয় ঠিক আছে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া প্ৰথম মেইনলি তোমালোকৰ দুটা মানে হেৰি হয় এটা জাৰণ এটা বিজাৰণ জাবন নহয় জাৰণ আৰু বিজাৰণ তাক ইংৰাজীত কি বুলি কয় জাৰণটোক কেটাবলিজম আৰু বিজাৰণটোক এনাবলিজম এই দুটাত কি হয় জাৰণটোত কি হয় গম পোৱা নাই নতুন পদাৰ্থৰ সৃষ্টি হয় নতুন পদাৰ্থ বুলি লিখিছো সৃষ্টি হয় ঠিক আছে ইয়াত কি হয় নতুন পদাৰ্থ বুলি লিখো নতুন অণু বুলি লিখো
ये बायोलজি পঢ়ি আছো এতিয়া কেমিষ্ট্ৰি পঢ়ি থকা নাই আৰু কেমিষ্ট্ৰি পঢ়ি আছিল ন নতুন অণু বুলি সৃষ্টি হয় অণুৰ সৃষ্টি হয় হা আৰু বিজাৰণত কি হয় অণু ভাঙি নতুন অণু সৃষ্টি হয় ইয়াত বেলেগ বেলেগ অণু মিলি হা বেলেগ বেলেগ অণু মিলি ইয়াত কি হয় এটা অণু ভাঙি পিনি নতুন পদাৰ্থৰ নতুন অণুৰ সৃষ্টি হয় মানে নতুন বস্তু এটাৰ সৃষ্টি হ'ব কিহত তোমাৰ এনাবলিজম কেটাবলিজমত উল্টাকে লিখিলো হা উল্টা লিখিলো ৰবা এটা তোমালোকৰ এনাবলিজম এইটো হ'ব কেটাবলিজম এইটো হ'ব হা উল্টা হল বস্তুটো এতিয়া তোমালোকৰ এইটো ইমান নাহে বাৰু তোমালোকে জেনেৰেল নলেজৰ কাৰণে জানি থোৱা কি হয় মানে আচলতে দেই এইটো পৰীক্ষা তোমালোকৰ ক্লাছ 12ত পাবা এই বস্তু ঠিক আছে বাকি বস জানি থোৱা যে মেইনলি আমাৰ শৰীৰত দুটা বিক্ৰিয়া ঘটে ৰাসায়নিক বিক্ৰিয়া এটা আছে জাৰণ এটা বিজাৰণ জাৰণটো কি বুলি কয় কেটাবলিজম আৰু বিজাৰণটো এনাবলিজম বুলি কয় এতিয়া খাদ্যৰ পৰা শক্তি আহৰণৰ বাবে কি বুলি কয় আমাৰ অক্সিজেন লয় অক্সিজেন কোনে লয় তোমালোক আমাৰ শৰীৰে লয় ঠিক আছে তাৰ পিছত এই অক্সিজেনৰ সাহায্যে আহাৰ পৰিৱৰ্তিত হয় কোষৰ ব্যৱহাৰ উপযোগী শক্তি লয় আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কি বুলি কয় শ্বসন বুলি কোৱা হয় শ্বসন মানে কি বুলি তোমাক যদি সংজ্ঞাটো সুধে তোমালোকে সংজ্ঞাটো এনেদৰে লিখিব লাগিব যে অক্সিজেন যে আমি লওঁ অক্সিজেন আমি বায়ুমণ্ডলৰ পৰা লওঁ এই অক্সিজেনে কি কৰে যোনবিলাক আহাৰ থাকে সেই আহাৰবিলাক কি কৰে অক্সিজেনৰ সহায়ত সেই আহাৰবিলাক এটা মানে তোমালোকৰ শক্তিৰ এককলৈ পৰিৱৰ্তন হয় আৰু যোনটো আহাৰৰ পৰা শক্তিৰ এককলৈ অক্সিজেনৰ সহায়ত পৰিৱৰ্তন হোৱা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কি বুলি ক'ব শ্বসন বা ৰেস্পিৰেশ্যন বুলি ক'ব এইটো ভালদৰে চাই ল'বা হা তোমালোকে এইটো লিখি ল'ব লাগিব যে তোমালোকৰ ডেফিনেশ্যন মেইনলি এবাৰ পঢ়ি লোৱা কিবা ডাউট থাকিলে ক'বা বা লিখি ল'ব পাৰা হা নোটছবিলাক ডেছক্ৰিপশ্যন বক্সত নোটছবিলাক পাই যাবা বাৰু টেনশ্যন নল'বা তথাপিও লিখি ল'বা হা ঠিক আছে প্ৰতিটো মানে তোমালোকৰ প্ৰতিটো জীৱন প্ৰক্ৰিয়াৰ সংজ্ঞাটো তোমালোকে জানিবই লাগিব সংজ্ঞাটো জানিলে বাকিখিনি বস্তু পাৰিবা ঠিক আছে কাৰণ সংজ্ঞাটো মেইনলি চাবা ইয়াত সংজ্ঞাটো কি হ'ব অক্সিজেনৰ সাহায্যে মানে অক্সিজেনৰ সহায়ত আহাৰ পৰিৱৰ্তিত হয় ক'লৈ কোষৰ ব্যৱহাৰ উপযোগী শক্তি লৈ এইটো কি বুলি ক'লো মই অথনি তোমালোকে পিছত পঢ়িবা এটিপি বুলি ক'লো ঠিক আছে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কি বুলি কয় শ্বসন বুলি কয় ঠিক আছে এইবিলাক চোৱা এটা পইণ্ট এইবিলাক তোমালোকে বেছিক কথা জানিবই লাগিব এই বস্তু শ্বসন মানে কি জানিবই লাগিব হৈ গ'ল ইয়াৰ পিছত আমি নেক্সট টপিকটো চাওঁ নেক্সট যোনটো আমাৰ জীৱন প্ৰক্ৰিয়া হ'ব পৰিবহন এতিয়া পৰিবহন কি এতিয়া চোৱা তোমালোক আমাৰ নতুন হেৰি হৈ গ'ল আমি কি বুলি কয় শক্তি উৎপাদন কৰা কিছুমান একক আমি পালো হেৰি শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা আৰু নতুন কিবা কিছুমান মানে তোমালোকৰ আমাৰ খাদ্য সৃষ্টি হ'ল পদাৰ্থৰ সৃষ্টি হ'ল যোনবিলাক পদাৰ্থ এতিয়া আমাৰ যোনটো এতিয়া চোৱা আমাৰ যোনটো শৰীৰটো বা জীৱৰ এটা শৰীৰটো এতিয়া সেই যোনটো শক্তি এটা যে প্ৰডিউচ হ'ল বা শক্তি এটা যে বনিলে যে সেই বনা শক্তিটোতো প্ৰতিটো হেৰিয়ত কোষত যাব লাগিব প্ৰতিটো চেলত যাব লাগিব তেতিয়াহে আমি শক্তি পাম এতিয়া যদি শক্তিটো ইয়াত বনে শক্তিটো ক'ত বনিলে ইয়াতে যদি বনে হেৰিয়ত ক'ত এটা বনিলে কোনোবা চেলত বনিলে এই শক্তিটো গৈ পিনিতো আমাৰ ইয়াত মাচললৈ আহিব লাগিব তেতিয়াহে আমি বস্তু এটা দাঙিব পাৰিম গম পাইছা আৰু আমাৰ শক্তিটোৱে ভৰিত যাব লাগিব শক্তিটো মানে তোমালোকৰ যি পদাৰ্থৰ সৃষ্টি হ'ল পদাৰ্থ সেই তেতিয়াহে শক্তিটো মানে তোমাৰ ভৰিটো লাগিব হাতটো লাগিব ইয়াতো লাগিব বা মগজুটো লাগিব সকলোতে লাগিব তাৰ কাৰণে কি হ'ব লাগিব পৰিবহনৰ এটা সিস্টেম লাগিব ট্ৰান্সপৰ্টেশ্যন সিস্টেম লাগিব সেইটোৱে প্ৰক্ৰিয়াটো কি হৈছে তোমালোকৰ পৰিবহন এতিয়া চোৱা যোনবিলাক এককোষী জীৱ থাকে এককোষী জীৱ কোনবিলাক এমিবা সেমিবা যাৰ মানে এটা কোষ আগত ক্লাছ 9ত পঢ়ি আহিছা এককোষী জীৱৰ কথা এই এককোষী জীৱৰ কি হয় আহাৰ গ্ৰহণ হয় গেছ আদান প্ৰদান কৰি বৰ্জন কৰি দিয়ে বিশেষ অংগ একো নাথাকে মানে এতিয়া আমাৰ গোটেই দেহটো মানে কি বুলি কয় পৰিৱেশৰ সম্পূৰ্ণ মানে সান্নিধ্যত থাকে মানে পৰিৱেশৰ লগত লাগিয়ে থাকে চোৱা এমিবা এটা চোৱা এইটো এমিবা হা আঁকিছো আৰু দেই এতিয়া এইটো এনেকৈ থাকে ই এটাই চেল ইয়াৰ একোৱে নাই একো বেলেগ অংগ প্ৰত্যংগ নাই ইয়াৰ ভিতৰত কিবা আছে নিউক্লিয়াছ এইবিলাক আছে হে যদি কিবা এটা খাদ্য খাব হয় ই খাব ডাইৰেক্ট উলিয়াই দিব পাৰিব
পাৰিব নাই ই খাব ইয়াৰ ভিতৰত হজম হ'ল যদি হজম হয় ডাইৰেক্ট এফালেদি খালে এফালেদি উলিয়াই দিলে ঠিক আছে এনেদৰে পাৰিব কিন্তু আমাৰ হয় জানো আমি মুখেদি খাওঁ তাৰ পৰা গৈ পিনি ইমান গাল হেৰি আছে আমাৰ অংগ পতংগ আছে এইটো মানে হেৰি নহয় ন তোমাৰ কি বুলি কয় আমাৰ কাৰণে সুবিধাজনক নহয় বস্তুটো যে এটা যে জটিল মানে যোনবিলাক জটিল জীৱ থাকে ন সিহঁতি মানে কি হয় এই প্ৰতিটো অংগ পতংগ আমাৰ কি হয় পৰিৱেশৰ লগত ডাইৰেক্টলি সান্নিধ্যত নাথাকে সেইটো কাৰণে কি হয় আমি একোখী জীৱৰ নিচিনা কৰিব নোৱাৰো কিন্তু একোখী জীৱবিলাকে পাৰে ঠিক আছে সেয়েহে সাধাৰণ বিয়াপনে সকলো কাৰ্য সম্পন্ন হয় সকলো বিয়াপন সকলো মানে কাৰ্য সাধাৰণ বিয়াপন মানে ডিফিউজনৰ দ্বাৰা সকলো কাৰ্য সিহঁতৰ সম্পন্ন হয় কোনো বেলেগ বেলেগ অংগ পতংগ জৰুৰত নাই তোমালোক যদি লিখে তোমালোক যদি প্ৰশ্ন সোধে যে একোখী জীৱবিলাকক কিয় সকলো কাৰ্য সাধাৰণ বিয়াপনৰ দ্বাৰা হৈ যায় এতিয়া তোমালোকে ওপৰৰ লাইনকে লিখিব লাগিব আৰু লিখিব লাগিব যে একোখী জীৱবিলাকে কেনেদৰে সিহঁতি আহাৰ গ্ৰহণ গেছ আদান প্ৰদান বৰ্জন ইত্যাদি কিহেৰে কৰে কি প্ৰক্ৰিয়াৰে কৰে এতিয়া তোমালোকে লিখিব লাগিব সাধাৰণ বিয়াপন বা ডিফিউজন প্ৰক্ৰিয়া এইটো ইম্পৰ্টেণ্ট হা লিখি ল'বা যোনবিলাক বহুমুখী জীৱ থাকে যেনেদৰে আমাৰ জীৱ সেইবিলাক তোমালোকৰ দেহটো সিহঁতে কি হয় দেহৰ আকাৰ ডাঙৰ থাকে সিহঁতৰ আমাৰ মানে দেহৰ আকাৰটো ডাঙৰ থাকে আৰু গঠনটো জটিল আমাৰ গঠনটো জটিল আছে গোটেই ৱায়াৰ নিচিনাকৈ গোটেই আমাৰ পুৰা টিচু সেই এইবিলাক হীৰাবিলাক আছে পুৰা ৱায়াৰ মানে বেছি আছে পুৰা এনেকৈ ৱায়াৰ থাকে যে তেনেকুৱা হৈ আছে ঠিক তেনেদৰে সকলো বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ অংগ আছে বেলেগ বেলেগ বস্তু আছে ন মানে সকলো কোষৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সান্নিধ্য নাথাকে ঠিক আছে আৰু সেয়ে মানে তোমালোকৰ ডিফিউজনৰ দ্বাৰা বা সাধাৰণ বিয়াপনৰ দ্বাৰা আমি এইটো কৰিব সকলো কামবিলাক কৰিব নোৱাৰো ঠিক আছে এতিয়া বিভিন্ন বিশেষপূৰ্ণ কলা বা টিচু বুলি কয় যাক আৰু অংগে পৃথক পৃথক কাম কৰে আমাৰ এতিয়া প্ৰতিটো অংগৰ কাম বেলেগ বেলেগ প্ৰতিটো এতিয়া যোনবিলাক আমাৰ অংগ থাকে এতিয়া ধৰক হাওঁফাওঁ কথা তাতো উশাহ লোৱা কাম ঠিক আছে সেইটো কিহেৰে গঠিত হৈছে বিভিন্ন কোষেৰে গঠিত কোষবিলাক মিলি কি হৈছে কলাৰ গঠন হৈছে সেই কলাৰে গঠিত সেই কলাবিলাকৰ প্ৰতিটো সেইকাৰণে প্ৰতিটো কলাৰ প্ৰতিটো মানে অংগৰ আমাৰ কি হয় কাম বেলেগ বেলেগ এতিয়া আহাৰ গ্ৰহণ আৰু অক্সিজেন আহৰণ কেৱল এটা অংশত সংঘটিত হয় কিন্তু এই পদাৰ্থবোৰ দেহৰ সকলো অংশত বিয়পি যোৱাটো প্ৰয়োজন এতিয়া আমি যে চোৱা এতিয়া আমি যে উশাহটো ললো উশাহটো লৈ পিনি ক'ত গ'ল আমাৰ হাওঁফাওঁত গৈ পিনি সেই অক্সিজেনটো গ'ল এতিয়া সেই অক্সিজেনটো অকল হাওঁফাওঁত থাকিলেতো নহ'ব বা গোটেই শৰীৰটোত লাগিব ঠিক আছে সেইটো কাৰণে কিহৰ প্ৰয়োজন হ'ব এটা মানে তোমালোকৰ পৰিবহন চিষ্টেম এটা জৰুৰত হ'ব মানে প্ৰয়োজন হ'ব সেইটোৱে হৈছে তোমালোকৰ পৰিবহন বা ট্ৰান্সপৰ্টেশ্যন সেই প্ৰক্ৰিয়াটোকে তোমালোকক যদি সোধে যে পৰিবহন মানেনো কি পৰিবহন প্ৰক্ৰিয়া মানে কি যে তোমালোকে এই লাইনটো লিখিব লাগিব এই লাইনটো কি হৈছে তোমালোকৰ যে আহাৰ গ্ৰহণ আৰু অক্সিজেন আহৰণ কেৱল এটা অংশত সংঘটিত হয় আমাৰ যিবিলাক জটিল প্ৰাণী থাকে ঠিক আছে জটিল বহুমুখী জীৱবিলাক থাকে সেইকাৰণে কিন্তু এই পদাৰ্থবোৰ কি হয় দেহৰ সকলো অংশলৈ বিয়পি যোৱাটো প্ৰয়োজন সেইকাৰণে দেহত পদাৰ্থৰ পৰিবহন প্ৰয়োজন হয় ঠিক আছে এইটো বস্তু এই দুটা লাইন লিখি দিলে হৈ গ'ল কিয় প্ৰয়োজন বা পদাৰ্থৰ পৰিবহন মানে নেকি এই দুটা লাইন লিখি দিবা তোমালোকৰ হৈ যাব তাইলৈকে চাই ল'বা এবাৰ পঢ়ি লোৱা কিবা ডাউট থাকিলে জনাবা ঠিক আছে হ'ব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট তোমালোকৰ শেষৰ যোনটো প্ৰক্ৰিয়া শেষৰ জীৱন প্ৰক্ৰিয়া পাঠৰ সেইটো ৰেচন প্ৰক্ৰিয়া এতিয়া বস্তুবোৰ যে এতিয়া ইমান হেৰি কৰিলো আমাৰ যে খাদ্য বস্তু ইমান মানে আমি খালো এইটো সব প্ৰতিটো অংশ হৈ গ'ল তেতিয়া তাৰপিছত কিছুমানটো তোমাৰ বেয়া বস্তু বেয়া মানে তোমালোকৰ ৱেষ্ট মেটেৰিয়েল আমাৰ ওলাব ন সেইবিলাকতো আমি দেহৰ ভিতৰত ৰাখি থ'ব নোৱাৰো সেইবিলাক আমি সেই ৱেষ্ট মেটেৰিয়েলবিলাক বা বেয়া বস্তুবিলাক আমি দেহৰ ভিতৰত ৰাখি থ'লে আমাৰ অপকাৰ হ'ব সেইটো কাৰণে আমি সেইবিলাক কি কৰিব লাগিব বাহিৰলৈ উলিয়াই দিব লাগিব ঠিক আছে সেইটো কাৰণে কি হয় আমাৰ আছে ৰেচন প্ৰক্ৰিয়া সেইটো কাৰণে এতিয়া দেহৰ ভিতৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি কি আমি শক্তি পাওঁ ঠিক আছে এই শক্তিৰ বিভিন্ন এই ৰাসায়নিক বিক্ৰিয়াৰ ফলত বৰ্জিত পদাৰ্থ মানে যোনবিলাক আমাৰ দৰকাৰ নাই বৰ্জিত পদাৰ্থৰ সৃষ্টি হয় এতিয়া বৰ্জিত পদাৰ্থবিলাক দেহত জমা হলে কি হয় ক্ষতিকাৰক হয় সেইকাৰণে দেহৰ পৰা বৰ্জিত পদাৰ্থ উলিওৱা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কয় আমাৰ ৰেচন প্ৰক্ৰিয়া বুলি কয় এতিয়া বহুমুখী যোনবিলাক জীৱ থাকে এতিয়া যদি এককোষীয়া জীৱবিলাকত এইবিলাক কোনো চিষ্টেমৰ দৰকাৰ নাই কোনো এনেকুৱা প্ৰক্ৰিয়া মানে কোনো বেলেগ অংগৰ দৰকাৰ নাই সিহঁতি জাষ্ট ডিফিউজনৰ দ্বাৰা
খাবও পাৰিব উলিয়াই পঠিয়াব পাৰিব বুজি পাইছা কিন্তু আমাৰ যোনবিলাক বহুমুখী জীৱ থাকে সিহঁতৰ কাৰণে এটা ৰেচন প্ৰক্ৰিয়া এক্সট্ৰাকে দৰকাৰ হয় ঠিক আছে তাৰপিছত বহুমুখী জীৱত নিষ্কাৰণৰ বাবে বিশেষ কলা এক্সক্ৰিটৰী টিস্যু মানে বিশেষ কলা থাকে আৰু বৰ্জিত পদাৰ্থৰ ৰেচন অংগলৈ নিবলৈ পৰিবহন তন্ত্ৰ থাকে এই যোনবিলাক বিশেষ কলা থাকে সেই আৰু পৰিবহন তন্ত্ৰ যোনকেইটা আছে সেইবিলাক কথা আমি ভালদৰে যেতিয়া এক্সক্ৰিশ্যনৰ কথা অকল এক্সক্ৰিশ্যনৰ বা ৰেচন প্ৰক্ৰিয়াৰ কথা পঢ়িম তেতিয়া আমি ভালদৰে পঢ়িম এতিয়া তোমালোকে জানি থোৱা যে আমাৰ যোনটো মানে কি ৰেচন মানে কি ৰেচন মানে হৈছে দেহৰ পৰা বৰ্জিত পদাৰ্থবিলাক উলিয়াই দিয়া যোনটো প্ৰক্ৰিয়া তাকে কি বুলি কয় ৰেচন প্ৰক্ৰিয়া বুলি কয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট আৰু এইবিলাক যোনবিলাক তোমালোকৰ বিশেষ কলা আৰু যে পৰিবহন তন্ত্ৰটো আছে এই তন্ত্ৰটো আমি পিছত ভালদৰে পঢ়িম ঠিক আছে যেতিয়া এটা হৈ গ'ল আমি চাৰিটা চালো চাৰিটা তোমালোকৰ মেইনলি জীৱন প্ৰক্ৰিয়া চালো প্ৰথমটো চালো পৰিপুষ্টি মানে কি আছিলে আহাৰ আমাৰ দেহৰ ভিতৰলৈ গৈ শক্তি স্থানান্তৰ কৰা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কয় আমাৰ কয় পৰিপুষ্টি বুলি ঠিক আছে নেক্সট যোনটো শ্বসনটো কি আছিলে যে অক্সিজেনৰ সহায় যে আহাৰ পৰিৱৰ্তিত হয় কিহলৈ কোষৰ ব্যৱহাৰ উপযোগী শক্তি লয় আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কি বুলি কয় আমাৰ শ্বসন বুলি কয় ঠিক আছে এতিয়া পৰিবহন মানে কি হৈছে যোনবিলাক আহাৰ গ্ৰহণ কৰো আমি সেইবিলাক অক্সিজেনৰ সহায়ত কি আহাৰ গ্ৰহণ কৰো বা অক্সিজেন আহৰণ কৰো সেইবিলাক এটা অংগৰ দ্বাৰা কি হয় সম্পন্ন হয় এতিয়া সেই যোনবিলাক অক্সিজেন বা আহাৰ গ্ৰহণ কৰিলো সেইবিলাক আমাৰ গোটেই দেহত বিয়পি পোৱাটো প্ৰয়োজনীয় সেই যোনটো বিয়পি পৰা যোনটো আমাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কয় পৰিবহন বা ট্ৰান্সপৰ্টেশ্যন বুলি কয় আৰু একদম শেষৰ যোনটো আমাৰ হেৰি আছিলে তোমালোকৰ প্ৰক্ৰিয়া আছিলে সেইটো আছে ৰেচন প্ৰক্ৰিয়াত কি হয় দেহৰ ভিতৰত যোনটো কাৰ্বন আৰু অক্সিজেন থাকে সিহঁতি যেতিয়া মানে শক্তি উৎপন্ন কৰে তেতিয়া কিছুমান বৰ্জিত পদাৰ্থৰ সৃষ্টি হয় এই বৰ্জিত পদাৰ্থবিলাক আমি যদি শৰীৰৰ ভিতৰত জমা থৈ দিওঁ তেতিয়া সিহঁতি আমাৰ কাৰণে ক্ষতিকাৰক হ'ব মানে অপকাৰ কৰিব সিহঁতি সেইকাৰণে দেহৰ পৰা বৰ্জিত পদাৰ্থ উলিয়াই দিয়া যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক ৰেচন প্ৰক্ৰিয়া বুলি কয় আৰু ইয়াৰ কাৰণে বিশেষ কলা আৰু পৰিবহন তন্ত্ৰ থাকে যোনটো কথা আমি পিছত পঢ়িম ঠিক আছে ইয়াৰ পিছত এতিয়া তোমালোকৰ প্ৰশ্নাৱলী কিছুমান আহিলে প্ৰশ্নাৱলী ঠিক আছে প্ৰশ্নাৱলীত চাওঁ এতিয়া যে প্ৰথম প্ৰশ্ন দিছে যে তোমালোকৰ যে মানুহকে ধৰি অন্যান্য বহুমুখী জীৱৰ বাবে লাগতীয়া অক্সিজেন কেৱল বিয়াপনৰ প্ৰক্ৰিয়াৰ আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় এই কথাটো অলপ আগত চাই আহিলো এইবিলাক বস্তু এইকেইটা পইণ্ট ইয়াত ভালদৰে লিখা আছে চাই লোৱা দেই এতিয়া মানুহকে ধৰি অন্যান্য বহুমুখী জীৱৰ বাবে লাগতিয়াল অক্সিজেন আৰু কেৱল বিয়াপনৰ প্ৰক্ৰিয়াৰ আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় কাৰণ প্ৰথম পইণ্টটো হৈছে যে বহুমুখী জীৱৰ ক্ষেত্ৰত সকলোবোৰ কোষ প্ৰত্যক্ষভাৱে চৌপাশৰ পৰিৱেশৰ সৈতে সান্নিধ্যত নাথাকে ঠিক আছে প্ৰত্যক্ষভাৱে নাথাকে সেয়েহে সিহঁতৰ নিজৰ চাৰিওপাশৰ পৰা সাধাৰণ বিয়াপনৰ প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰি ল'ব নোৱাৰি এতিয়া চোৱা আমাৰ যোনটো অক্সিজেন আহৰণ কৰিবলৈ ক'ত আহৰণ কৰে হাওঁফাওঁত কৰে এতিয়া হাওঁফাওঁটো আমাৰ ভিতৰত সোমাই আছে দেখিছানে যোনটো আমাৰ হেৰিটো ভিতৰত সোমাই আছে এতিয়া তাক কিন্তু ডাইৰেক্ট পৰিৱেশৰ সংস্পৰ্শত নাই সিহঁতি তাৰ আগত তোমালোকৰ এই আমাৰ জগাটো আছে তাৰ আগত ছালখিনি আছে মাচুল আছে মাংস আছে পেশী আছে এইবিলাক তাৰপিছতহে আমাৰ এইটো আছে সেইটো কাৰণে ডাইৰেক্ট সংস্পৰ্শত নাই সেইটো কাৰণে প্ৰথম সেইটো যে বিশেষ কাম সমাধা কৰাৰ বিশেষত্বপূৰ্ণ অংগসমূহে গঠিত বহুমুখী জীৱসমূহৰ দেহত গঠনত জটিল হয় মানে আমাৰ যোনটো দেহৰ গঠন সেইটো কি হয় জটিল হয় সেয়েহে কি বুলি কয় অংগ আৰু কলাসমূহ প্ৰত্যেকটি কোষকে সিহঁতৰ কাৰ্যসমূহ সুদক্ষভাৱে সমাধা কৰিবলৈ অক্সিজেনৰ যোগান ধৰিব লাগে সেইটো কাৰণে হৈছে তোমালোকৰ প্ৰথম প্ৰশ্নটো এককোষী জীৱত কি হৈ যায় অকল সিহঁতৰ কোনো মানে অংগ প্ৰত্যংগ নাই আৰু অকল কোষটো থাকে কোষটোৰ ভিতৰতে মানে যি থাকিব লাগে এটা কোষৰ ভিতৰত সেইবিলাক থাকে একদম পুৰা সিহঁতি মানে তোমালোকৰ বিয়াপন বা ডিফিউজনৰ প্ৰক্ৰিয়াৰ পৰা সিহঁতি পুৰা কামবোৰ চলাই যায় জীৱন প্ৰক্ৰিয়াবোৰ চলাই যায় কিন্তু জটিল জীৱবিলাক যোনবিলাক আছে যেনেকৈ আমাৰ মানুহকে ধৰি বাকী অন্যান্য জীৱবিলাক সিহঁতৰ ক্ষেত্ৰত এইটো বস্তু নোৱাৰি হ'ব ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম এইকেইটা চোৱা এই চাক পোচাক লৈ আছে নে চাক পোচাক মানে কি চাক পোচাক লৈ আছে নে ই বৃদ্ধি পৰিৱেশন কৰিছে নে ই পৰিপুষ্টি শ্বসন পৰিবহন ৰেচন আদি জীৱন প্ৰক্ৰিয়াত প্ৰদৰ্শন কৰিছে নে এই তিনিটা আছে তোমালোকৰ পইণ্ট এই তিনিটা যদি পইণ্ট হয় এই তিনিটা যদি তোমালোকৰ এই তিনিটা যদি ভিত্তিক ধৰি আমি যদি চাওঁ এটা জীৱ জীৱিত হয় নহয় তেতিয়া আমি ক'ব পাৰিম ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল যে 3 নম্বৰ প্ৰশ্নটো যোনটো জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতৰ বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় খাদ্য বা আহাৰ এটা অক্সিজেন বা পানী আৰু দেহৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ চলাবলৈ দিবলৈ শক্তি প্ৰদান কৰে ঠিক আছে এই তিনিটা বস্তু চাই ল'বা হা নেক্সট লাষ্ট প্ৰশ্নটো হ'ল যে জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি ভাবা
যোনটা আমি চাৰিটা পঢ়িলো পৰিপুষ্টি শ্বসন পৰিবহন ৰেচন এইকেইটা বহুত প্ৰয়োজনীয় ঠিক আছে এতিয়া ইয়াৰ সৈতে আজি যোনটো ক্লাছ ইয়াতে সমাপ্ত কৰিছো প্ৰথম ভাগটো আমি নেক্সট যোনটো আমাৰ ভাগ হ'ব সেই নেক্সট ক্লাছৰ পৰা আমি কি কৰিম প্ৰতিটো যোনবিলাক জীৱন প্ৰক্ৰিয়া থাকিব প্ৰথমতে আমি এইটো পৰিপুষ্টি পঢ়িম তাৰপিছত তেনেকৈ শ্বসন পঢ়িম তাৰ পৰা পঢ়িম তোমালোকৰ পৰিবহন তাৰ পৰা কি আছিলে ৰেচন প্ৰক্ৰিয়া গোটেইকেইটা এটা এটাকৈ পঢ়ি যাম এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ধন্যবাদ কিবা ডাউট থাকিলে জনাবা আৰু বুজি পাইছা নে নাই ক'বা হা ঠিক আছে বাই বাই থেংক ইউ